ট্ৰেণ্ডিবুজন ডালাছিছ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই মোৰ ফ্ৰেণ্ড এজনে কল কৰিলে আৰু সুধিলে যে অকণমান ইণ্টাৰডে শিকাবি নেকি। মই ক'লোঁ কি হ'ল আজি তৎক্ষণাত যে ইণ্টাৰডেৰ কথা, কাৰণ সেই ফ্ৰেণ্ডজনে ইনভেষ্টমেণ্ট শিকি আছে আৰু কৰিও আছে। কিন্তু আজি ৰাতিপুৱা যেতিয়া সুধিলে মই আচৰিত হ'লোঁ আৰু সুধিলোঁ কিয় ইণ্টাৰডে শিকিব বিচাৰিছ। আৰু তেতিয়া তেখেতে ক'লে যে মোৰ গাঁৱত বহুত ল'ৰাই এতিয়া পেইড কোৰ্চ লৈছে আৰু ডে ট্ৰেডিং কৰি আছে, মানে ট্ৰেডিং শিকি আছে, আৰু 2-4জনেতো বাইকো ল'লে বোলে। গতিকে তেখেতেও ইণ্টাৰডে শিকিব বিচাৰিছে। যদিও তেখেতে ইণ্টাৰডে নকৰোঁ বুলি কৈছে, তথাপিতো ভাবিছে যে লগৰবোৰে যিহেতু ইণ্টাৰডে শিকি ইণ্টাৰডেৰ পৰা প্ৰফিট লৈ আছে, গতিকে কিয়নো তেওঁ পিছ পৰি থাকিব। গতিকে তেখেতেও ইণ্টাৰডে কৰিব বিচাৰিলে। গতিকে এইখিনিতেই মই ভাবিলোঁ যে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকক আচলতে ষ্টক মাৰ্কেট কিমান ৰিস্কি, ষ্টক মাৰ্কেটৰ পৰা পইচা কিমান ইজিলি পায় নে নাপায়, এই বিষয়ে অকণমান জনাওঁ বুলি এই ভিডিঅ'টো বনালোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাব। এই কথাখিনি শুনাৰ পিছত মই ভাবিলোঁ যে মইতো ইমান বছৰ ষ্টক মাৰ্কেটত আছোঁ, কিন্তু মোৰতো লগা নাই যে ষ্টক মাৰ্কেটৰ পৰা ইমান সহজতে পইচা আৰ্ণ কৰিব পাৰি, আৰু ময়োতো পঢ়া নাই। মই ভাবিলোঁ ষ্টক মাৰ্কেটৰ পৰা ইমান ইজিলি পইচা পায়নে ট্ৰেডিং কৰি, আৰু গুগলত চাৰ্চ কৰিলোঁ। আৰু আপোনালোকে মোৰ স্ক্ৰীণত দেখিছে এইটো মিণ্ট চাইডৰ ডাটা, আৰু ইয়াত লিখিছে 1 out of 10 F&O traders made profit in FY 2022। লাষ্ট যিটো FY 2022 কোৱাৰ্টাৰৰ, আৰু এই কোৱাৰ্টাৰৰ যি ডাটা ডিক্লেয়াৰ হৈছে সেইমতে 10জন ট্ৰেডাৰৰ অকল এজনে প্ৰফিট পায়। মানে যদি 100জন ট্ৰেডাৰে ট্ৰেড কৰে তেতিয়াহ'লে 90জন ট্ৰেডাৰে লছ খায় আৰু 10জনে প্ৰফিট পায়। আৰু যদি আমি অকণমান ডিটেইলছ এই নিউজটোৱে চাওঁ তেতিয়া গম পাব যে 45.24 লাখ ট্ৰেডাৰে যেতিয়া ফিউচাৰ এণ্ড অপশ্যনত ট্ৰেড কৰিছিল ইয়াৰ 2021-2022, অনলি 11% মানুহে প্ৰফিট আৰ্ণ কৰিছে। আৰু এই ৰিপৰ্টটো দিছে ছেবিয়ে। ছেবি আপোনালোকে জানে, ছিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া, যিয়ে ষ্টক মাৰ্কেট চাই, ষ্টক মাৰ্কেটৰ এটা অৰ্গেনাইজেশ্যন, আৰু এই অৰ্গেনাইজেশ্যনটোৱে দিছে এই ডাটাটো। গতিকে আমি সকলোৱে বিশ্বাস কৰিব লাগিব। আৰু তেখেতসকলৰ মতে অনলি 11%হে প্ৰফিট পায়। আৰু ইয়াৰ পৰাই মই আপোনালোকক জনাব বিচাৰিলোঁ যে ষ্টক মাৰ্কেট এটা ইমান ইজি আৰ্নিং ঠাই নহয়, য'ৰ পৰা আমি ৰেগুলাৰলি আৰ্ণ কৰিব পাৰোঁ আৰু ইয়াৰ পৰা পৰিয়ালৰ ভৰণ পোষণ কৰিব পাৰোঁ। ষ্টক মাৰ্কেটত যদি আপুনি ইনভেষ্ট কৰে বা ট্ৰেডিং কৰে, আপুনি প্ৰথমতে এজন এক্সপাৰ্ট হ'ব লাগিব। কাৰণ এক্সপাৰ্টৰ মৰণ ক'তো নাই। এক্সপাৰ্ট যেতিয়া হয় তেখেতসকলে নিশ্চয় সকলো ঠাইতেই এক্সপাৰ্ট হ'ব আৰু সকলো ঠাইৰ পৰাই পইচা আৰ্ণ কৰিব পাৰিব। এই যে 11% আপুনি দেখিছে 45.24 লাখৰ ভিতৰত, এই 11% একচুৱেলি আপুনি বা মই নিচিনা এলাহাদা মানুহ নহয়। তেখেতসকলে বহুদিন কাম কৰি বহুত এক্সপাৰ্ট হয়, আৰু তেখেতসকলে ষ্টক মাৰ্কেটৰ ABCDতকৈ বহুত বেছি জানে। আমাৰ ভুল কি হয়, আমি বা আপুনি প্ৰথমতেই যে ক'লে মোৰ ফ্ৰেণ্ডজনে যে নতুনকৈ শিকি আছে আৰু শিকিয়েই ইণ্ট্ৰাডে নাইবা F&Oত সোমাইছে আৰু তাৰ পৰা ইনকাম কৰি বাইকো হয়তো কিনিছে, কিছুমানে হয়তো কাৰো কিনিব পাৰে।
এই ৰাতিপুৱা ফেনজনৰ পৰা কথা শুনি মই তেখেতক ক'লোঁ যে চাবি, সেই ফেনজনে হয়তো কোনোবা দিনা তোৰ তাতে বাইক বিক্ৰী কৰিব আহিব পাৰে। ইয়াৰ মেইন কাৰণটো হ'ল যে যিসকলে ষ্টক মাৰ্কেটত প্ৰথমতে আহে, ইণ্ট্ৰাডেত ট্ৰেডিং কৰে নাইবা এফএনত ট্ৰেডিং কৰি প্ৰথমতে হয়তো প্ৰফিট পায়, পিছত যদি 1 লাখ পায় 10 লাখো কেতিয়াবা হেৰুৱাবলগীয়া হ'ব পাৰে, কাৰণ প্ৰথম সোমাই ইমান এক্সপাৰ্ট হোৱা নাই আৰু প্ৰথমতে ভাল প্ৰফিট যেতিয়া পায় তেখেতসকলে ইনভেষ্টমেণ্ট কৰিব নোৱাৰে, কাৰণ ইনভেষ্টমেণ্টত টাইম যায়, প্ৰফিটো কম পায়। আৰু সেইকাৰণে ইণ্ট্ৰাডে কৰিব বিচাৰে, কাৰণ কম টাইমত পইচা বেছি লাগে। কম টাইমত যেতিয়া পইচা বেছি আহে তেখেতসকলে বহুদিন ৰখিব নোৱাৰে, কাৰণ এদিনতে যেতিয়া 1 লাখ টকা পাব, আপুনি 1 মান্থ বা 2 মান্থ বা 1 ইয়াৰত 1 লাখ টকা পালে নিশ্চয় আপোনাৰ ভাল নালাগিব আৰু তেখেতসকলে ইনভেষ্টমেণ্টটো কৰিব নোৱাৰে আৰু শেষত গৈ ষ্টক মাৰ্কেট বেয়া বুলি ওলাই যায়, কাৰণ লছ যেতিয়া হয় তাৰ পৰা ৰিকভাৰী কৰিবলৈ একো উপায় নাথাকে, ইনভেষ্টমেণ্টটো কৰিব নোৱাৰে। গতিকে ষ্টক মাৰ্কেট ইমান ইজি ঠাই নহয় য'ৰ পৰা পইচা আৰ্ণ কৰিব পাৰি ইমান ইজিলি। প্ৰথমতে আপোনালোকে ষ্টক মাৰ্কেটৰ জ্ঞান লওক, প্ৰথমতে ইনভেষ্টমেণ্টে ষ্টাৰ্ট কৰক, তাৰপিছত ছুইং ট্ৰেড বা শ্বৰ্ট টাৰ্ম ট্ৰেডিং কৰিব পাৰে, কিন্তু সোমাই ইণ্ট্ৰাডে বা এফএনত নোসোমোৱাই ভাল মই ভাবোঁ। আৰু যদি আপোনালোকৰ কিবা মন্তব্য দিবলগীয়া আছে আৰু যদি মই ৰংলি আপোনালোকক উপস্থাপন কৰিছোঁ এই ভিডিঅ'টোত কিবা, আমাক কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এইখিনিয়েই, ধন্যবাদ।